সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়াই ৰাতিপুৱাই শুই উঠিয়ে গা পা ধুই ঘৰৰ কাম বন কৰি এয়া বনাই লৈছোঁ পকৰি কেইটামান। যিহেতু আজি আমাৰ স্কুলত মাজনী ভাগৰ কমিউনিটি লাঞ্চ আছে, তাৰ বাবে কিনো দিম ভাবিলোঁ পকৰি কেইটামানকে বনাই দিওঁ। যিহেতু বতৰটো পকৰি খোৱা বতৰে হয়, নহয় জানো? আপোনালোকৰ সেইফালে বতৰ কেনেকুৱা কমেণ্ট কৰি জনাবচোন। আৰু এয়া কেইটামান বনাই ল'লোঁ। এইখিনি প্ৰায় হৈছে আৰু এইখিনি এতিয়া মই এটা টিফিনত ভালদৰে গোটেইখিনি বান্ধি মেলি দিম স্কুলত লগৰখিনিৰ লগত। গোটেইখিনি যিহেতু লাঞ্চ শ্বেয়াৰ কৰিব লাগিব। আৰু এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এফালে ওলাই যাব লৈছোঁ। আহিছোঁ মাহঁতৰ ঘৰলৈ। আৰু এয়া ওপৰত চাওঁ বোলো কাম লাগি আছে, কিমানখিনি কাম আগবাঢ়িলে হৈছেগৈ আৰু। এইটো ৰুমত টাইলছ লগা হ'ল। এইটো ধুনীয়াকৈ এইবোৰ হোৱাগৈ নাই আৰু হ'বগৈ। এইটো ফল চিলিং লগালে। এইটো এটা ৰুম, এইটো এটা ৰুম, এইটো এটা ৰুম। লেতেৰা হৈ আছে, কামবোৰ কৰি আছে যিহেতু আজি মিস্ত্ৰী নাই অহা, ঈদৰ বন্ধ। এয়া এতিয়া তললৈ যাওঁগৈ। আৰু এইজনী আমাৰ ঘৰৰ অকণমানিজনী, তাইৰ লগত অকণমান ধেমালি কৰিলোঁ। চাওকচোন কি ধুনীয়াকৈ হাঁহিবলৈ লৈছে তাই আজিকালি। কিবা ক'ব নি? এইবোৰ কেনেকৈ কি হেৰি কৰিছে প্ৰচেছটো? কি ক'বি? কাটি দিম মাত বুব। ৰ'দ দিলেগৈ ন? ৰ'দটো দিলে ভাল আৰু। ৰ'দ বুলি নহয়, হেৰি ৰ'দ মানে এতিয়া পইচা কাৰণেহে আমাৰ ন লাগে ৰ'দ। নাই ৰ'দটো পালে বস্তুটো হেৰি হয় বুলি কয়, ফুলে বুলি কয়। অকণমান পোহৰো লাগে, একেবাৰে আন্ধাৰো নহয়। আৰু হেৰি হ'বলৈ আছে দিন, হয় নাই? এইবোৰ দেৰিকৈ হৈছে ন, আমাৰ বহুত দিন লাগিছে সেইবোৰ হওঁতে। আজি যিহেতু মা ঘৰলৈ আহিছিলোঁ, আৰু মা ঘৰলৈ আহোঁতে ওচৰৰে আমাৰ ঘৰৰ ওচৰৰ খুৰীয়ে হয়। খুৰী এগৰাকীয়ে ইমান ধুনীয়াকৈ মানে কেইবাজনীয়াকৈ প্ৰচেষ্টাত ধুনীয়াকৈ এটা ক্ষুদ্ৰ ব্যৱসায় বুলিয়ে ক'ব লাগিব, ইমান ধুনীয়াকৈ আয়োজন কৰি তেওঁলোকে ঘৰতে এনেধৰণে মাছৰুমৰ খেতি কৰিছে। ভাবিলোঁ চাই আহোঁ। আৰু আপোনালোকে মাছৰুম খাই ভাল পায় নাই বাৰু? এতিয়া মাছৰুম খোৱাৰ বতৰ যিহেতু। আৰু এইবোৰ দেখিছেনে, ফুলবোৰ ইমান ধুনীয়াকৈ ফুলিছে। এয়া দেখিছেনে, বহুতকেইটাই তেওঁলোকে লগাইছে আৰু এনেধৰণে ফুলবোৰ ফুলি আহিছে। ভাবিলোঁ গৈ এপাক চাই আহোঁ, লগতে আপোনালোককো অকণমান দেখাওঁ। আৰু এয়া দেখিছেনে, ভালেই হৈছে, ধুনীয়াকৈ নিজৰ ঘৰতে ধুনীয়াকৈ কৰিছে তেওঁলোকে। আৰু আপোনালোক যদি শিৱসাগৰ হয়, ল'ব বিচাৰিলে ল'বও পাৰিব। এয়া চাওক। আৰু কথাটো শুনি মানে ঘৰলৈ আহিছিলোঁ যেতিয়া নেকি এপাক চাবলৈ আহিলোঁ, লগতে অকণমানকৈ আপোনালোকৰ বাবে ভিডিঅ' এটা আগবঢ়ালোঁ। ভিডিঅ'টো আজি কেনেকুৱা পালে জনাবচোন। আপোনালোকেও মাছৰুমৰ খেতি কৰেনে বা কৰি পাইছেনে, দেখিছেনে আগতে? সকলোখিনি কমেণ্ট যোগে জনাব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই। নোলাই নহয়।